আমাৰ বন বিভাগে ল'ব, নহয় জানো? কিন্তু বান্দৰ হত্যা কৰিবলৈ নাপায় দেই, এইটো নক'ব। মহাপাপে চুবক। মই এখন গাঁৱৰ নাম কওঁ, মই তাত গৈছিলোঁ, ঘৰে ঘৰে হনুমান মন্দিৰ। মই সুধিলোঁ এইবিলাক কি কাৰণে সজাইছে, যে ইয়াত এজন মানুহে বান্দৰ মৰাইছিলে, যাৰ কাৰণে গোটেই বংশটো শেষ হৈ গৈছে। বুজি পালেনে? বান্দৰৰ সংখ্যা বাঢ়িছে যে চৰকাৰে এইখিনিৰ কাৰণে সমস্যাটো দূৰ কৰিব লাগে, আৰু ইমান বাঢ়িছে যে বান্দৰৰ কাৰণে একো শাক পাচলি একো ৰুব নোৱাৰি। আনকি পানীৰ টেংকি চেংকিও এনেকৈ গুচাই, ঢাকনি গুচাই পানীত কিনিও খাবলৈ লয়। কথাটো বৰ দুখজনক কথা। আমাৰ যিটো অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি, এই গ্ৰাম্য অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে বান্দৰে। কাৰণ কিয়, আগতে আমি এই বাৰীয়ে ঘৰে দুই এডাল শাক পাত ৰুই খাব পাৰিছিলোঁ। এতিয়া এনেকুৱা হৈছে যে একো আমি কৰি খাবলৈ সক্ষমতাই নাই বান্দৰৰ উৎপাতত। এনেকুৱা হৈছে যে নাৰিকল গছ মানুহে কাটি পেলাইছে। আমাৰ উত্তৰ গুৱাহাটীত এতিয়া নাৰিকল গছ নোহোৱা হৈ গৈছে। মানে ইয়াৰ মূল কাৰণটো হৈছে কি, বান্দৰে কলিটোকে খাই পেলায়। তামোলৰ গছো মানুহে কাটিবলৈ আৰম্ভ কৰিছে, তামোলৰ গছো প্ৰায় নিষেধ কৰি দিছে। কাৰণ তামোলৰ কলিটো ওলালে কলিটো খায়, কলপুলি এডাল থাকিব নোৱাৰে, কলপুলিও খায়। এতিয়া এনেকুৱা হৈছে আনকি জলকীয়াডালো ৰুই খাব নোৱাৰে। শাক পাত কবি মূলাৰ কথা, এতিয়া আমাৰ উত্তৰ গুৱাহাটীত মাটিৰ সংখ্যা তেনেই তাকৰ, মানুহৰ কম যদিও কম ঠাইতে মানুহে শাক পাত অলপ কৰিছিলে, দুই এটা কবি ৰুইছিলে, জলকীয়া বেঙেনা খেতি কৰিছিলে। এতিয়া একো কৰি খাব নোৱাৰে, সমস্ত বস্তু এতিয়া কিনি খাবলগীয়া হৈছে। তাৰোপৰি আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কি, আমাৰ যি ঘৰত মানে এনেকুৱা হৈছে যে মানুহ অনবৰতে থাকিবই লাগে। মানুহ যদি কিবা কাৰণত অলপ ইফাল সিফাল হ'ল, মানে দৰ্জা খিৰিকীবোৰতো মানুহৰ খিৰিকীবোৰত পুৰা গ্ৰিল লগোৱা, কিবা কৰি তেনেকুৱা কৰি থৈ দিছে। কিন্তু অলপ যদি সুৰুঙা পায়, বান্দৰ সোমাই একেবাৰে মানে তহিলং কৰি পেলায়। শাক পাচলি খোৱা দূৰৰে কথা, মানুহৰ হাত ভৰি ভাঙি বান্দৰে খেদি একো বাহিৰততো একো খাবই নোৱাৰি, আৰু ৰুবও নোৱাৰি একো। বাহিৰত খালেতো হাতৰ পৰা থালখন টানি লৈ গুচি যায়। আগতে ঘৰত শাক পাচলি হৈছিল আপোনালোকৰ? হৈছিল শাক পাচলি, এতিয়াতো কচুৰ পুলিটো উঘালি লৈ গুচি যায়। জলকীয়া ভাঙি মোহাৰি পেলাই থৈ গুচি যায়। একো খেতি মানে একো কৰি খাব নোৱাৰি। বজাৰত যাব লাগে, বজাৰতো জুই চাই দাম, চব বস্তুৰে দামত কিনি খাব লাগে। বহুত হৈছে আগতে এনেকুৱা পালে সিটো অহা নাছিল, এতিয়া একদম 1000-1200 সেনেকুৱা বান্দৰ আহি যায়। তেতিয়া আমি একো কৰিব নোৱাৰো। কি সেই ব্যৱস্থাটো ল'ব লাগে চৰকাৰে। কালি বিধানসভাত উত্থাপন কৰিছে বান্দৰৰ ওপৰত। সেইকাৰণে বান্দৰৰ সংখ্যাটো ৰোধ কৰিব লাগে, যেনেকে নহওক বৈজ্ঞানিক পদ্ধতিৰে হওক বা প্ৰজনন ক্ষমতাটো কমাব লাগে। তেতিয়া যিবিলাক বান্দৰ আছে সেইবিলাক আমাক একো অনিষ্ট নকৰিব। কিন্তু এনেকে যদি বাঢ়ি যায় সদায় আমি থাকিব নোৱাৰিম। এতিয়া দোকানখন দিও আমি ইনকাম কৰিব নোৱাৰা হৈছো, চব বস্তু টানি লৈ যায়। এনি টাইম মানুহ বাহিৰত ৰখি থাকিব লাগে। আপোনালোকৰ বাৰী ঘৰে আগতে শাক পাচলি হৈছিল, এতিয়া একো ৰুব নোৱাৰে। এনেকে কচু পুলিটো নাথাকে, পাণ বিলাক ভাঙি পেলাই, তামোলৰ কলিবিলাক ছিঙি পেলাই, নাৰিকলৰ কলিবিলাক ছিঙি দলিয়াই দিয়ে। এতিয়া আমি আক্ৰমণ কৰে। আমিতো মাইকী মানুহ ওলাবই নোৱাৰো, মতা মানুহ নহলে বাহিৰত ওলাই একো কাম কৰিবই নোৱাৰো। জিয়েলি ধৰক 4-5 জনক খেদাৰ আক্ৰমণৰ হেৰিত ভৰি হাত ভাঙে, মেডিকেলত নিবলগীয়া হৈছে। আৰু খেতি বাতিটো একো কৰি খাবই নোৱাৰো। আনকি ঘৰত টিংপাত চাল এইবিলাক গোটেই ভাঙি একোদিনা এনেকুৱা যুদ্ধ লাগে, সেই যুদ্ধত টিংপাতো ভাঙি এৰুৱাই লৈ যায়। কিমান মান থাকে জাকত? 1000, 1500, 500 এনেকুৱাকৈ আহে। প্ৰতিদিনে ডেইলিয়ে আহে মানে আৰু জাকটো। এতিয়া আমি খাদ্যৰ নাটনি হৈছে। খাদ্যৰ নাটনি, একো খাদ্য খাব নাপায় যিহেতু। সেইকাৰণে আৰু ক'ৰবাত বাৰীয়ে ঘৰে কিবা এটা কৰি খাবৰ কাৰণে আগতে আমি কৰি খাইছিলো। 2-4ডাল বেঙেনাকে ৰুইছিলো। সিহঁতৰ যদি জনসংখ্যা ৰোধ কৰা হয়, তেতিয়াহ'লে নিশ্চয় মানুহৰ অপকাৰ কৰিব নোৱাৰে। সিহঁতৰ জনসংখ্যা ৰোধ কৰিব লাগে সোনকালে, তেতিয়া মানুহক অপকাৰ নকৰে। তেতিয়া মানুহখিনিয়ে অলপমান খেতি বাতি কৰিও খাব পাৰে। আৰু ঘৰ দুৱাৰ ভাঙি চিঙি গোটেই শেষ কৰি পেলাইছে। সেইকাৰণে চৰকাৰে অতি শীঘ্ৰে সোনকালে যাতে এইখিনি প্ৰতিৰোধ কৰাখিনি, আমি মহিলাখিনিয়ে কৈছো, গোটেই মহিলাখিনিৰে আমাৰ কষ্ট হয়। মতা মানুহখিনি ঘৰত নাথাকিলে মহিলাখিনিক খেদে। সেইটোৰ কাৰণে সোনকালে যে চৰকাৰে এইখিনি কথাখিনি যাতে প্ৰতিৰোধ কৰি সোনকালে যেন লয় আৰু।